দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনালে অসম চৰকাৰে আৰু ইতিমধ্যে অসম বিধানসভাত উত্থাপিত হ'ল কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ বিল। আৰু ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথৰ কাৰ্বি সমাজৰ মাজত আচলতে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চেলাইখাটিত, আৰু চেলাইখাটিৰ দৃশ্যই মোৰ সহযোগীয়ে দেখাইছে। এই সকল কাৰ্বি লোক আহি একত্ৰিত হৈছে আৰু সকলোৱে তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবী, সেই দাবীৰ প্ৰতি চৰকাৰে যি সঁহাৰি জনালে তাৰ বাবে তেওঁলোকে দেখিবলৈ পোৱা গৈছে উৎফুল্লিত হৈ পৰিছে। আৰু এতিয়াৰে পৰা যি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত থকা ভৈয়ামত থকা যিসকল কাৰ্বি লোক আছে তেওঁলোকেও তেওঁলোকৰ অঞ্চলসমূহ উন্নয়নৰ বাবে এক ব্যৱস্থা লাভ কৰিব। আৰু তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে যে অসম চৰকাৰে এই যি কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ বিল ইতিমধ্যে বিধানসভাত উত্থাপন কৰিছে। মই আপোনাৰ কাষলৈ আহিছোঁ। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত দেখিবলৈ পোৱা গৈছে যে কাৰ্বিসকলে তেওঁলোকৰ যি অধিকাৰ সেয়া পাবলৈ গৈ আছে। কি জনাব এই মুহূৰ্তত? প্ৰথমতে মই এই আনন্দৰ দিনত আজি দীৰ্ঘদিন কাৰ্বিসকলৰ যি সমস্যা, সেই সমস্যা যদি আমি বহুত দিনৰ পৰা আন্দোলন কৰি আহিছোঁ, সেই আন্দোলনৰ বহুত কষ্টৰ মাজৰে আজি আমাৰ যোৱা 23-11 তাৰিখে অসম চৰকাৰে কেবিনেটৰ সিদ্ধান্ত মৰ্মে আমাৰ বাজেট অধিৱেশনত যি আমাৰ কাৰ্বি অট'নমাছ ৱেলফেয়াৰ কাউন্সিল প্ৰস্তাৱ গৃহীত হ'ল। সেই প্ৰস্তাৱ গৃহীত হোৱা সকলো কাৰ্বি ৰাইজে আৰু চেলাইখাটিবাসী আৰু আমাৰ এই অঞ্চলবাসীয়ে উৎফুল্লিত হৈছে। এই উৎফুল্লিত আমি নথৈ আনন্দী আৰু সুখী হৈছোঁ। লগতে জনাব বিচাৰোঁ, আমাৰ এই পদক্ষেপত আমাৰ অসম চৰকাৰ শিক্ষামন্ত্ৰী শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়া, লগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ অট'নমাছ কাউন্সিল কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম ৰংহাৰ সহযোগত যি সেই চেষ্টাৰ ফলত আমাৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিলে তাৰ আমাৰ আজি প্ৰতিফলিত হৈছে। আৰু তেখেতসকললৈ মোৰ আন্তৰিক আৰু সকলো কাৰ্বিবাসী ৰাইজ হৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ক'ব লাগিব, আমাৰ যিটো 2001ত যি কাৰ্বি চুক্তিৰ 2021ত আমাৰ PDCকে মুখ্য সচিব আমাৰ চাৰ্চিং ইংটিদেৱৰ সংবিজিত ইংটিৰ দ্বাৰাই লগতে 6টা সংগঠনৰ যি সহযোগিতাত আমাৰ এই দাবীসমূহ সফল ৰূপায়ণ কৰা তেখেতসকললৈকেও মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ জাতীয় সংগঠনবিলাকৰ প্ৰচেষ্টাটো তাৰ লগত সহযোগিতা ৰাখি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজি মোৰ নিশ্চিতভাৱে দেখুৱাই আছোঁ আমি দৃশ্য। মই আপোনাৰ কাষলৈ আহিছোঁ। হয়, দীৰ্ঘদিনীয়া দাবী আৰু চৰকাৰে সঁহাৰি জনাইছে আৰু ভৈয়ামত থকা কাৰ্বিসকলেও আচলতে তেওঁলোকৰ উন্নয়নৰ যি গতিধাৰা সেয়া বৃদ্ধি পাব। হয়, ধন্যবাদ জনাইছোঁ আপোনালোকে নিউজ 18। আৰু এতিয়া আমি নথৈ আনন্দিত। বিশ্বনাথবাসী আজি ডুবিয়াৰ পৰা আৰম্ভ কৰি চেলাইখাটিলৈকে যিখিনি কাৰ্বি মানুহ উৎফুল্লিত। আমি কাৰ্বি আংলং সাহিত্য পৰিষদ পোৱাৰ পিছত যিহেতু আমি এটা অঞ্চল আমি উন্নতিৰ পৰা আমি বিৰত আছোঁ, যিহেতু আমি ভৈয়ামত বাস কৰা কাৰ্বিসকল যিহেতু আমি পিছ পৰি আছিলোঁ, গতিকে সেই পিছ পৰাটো আমি এই 6 জনগোষ্ঠীৰ যিটো সংগ্ৰাম 2006 বিদ্ৰোহী সংগঠন কাৰ্বি বিদ্ৰোহী সংগঠন যিটো সংগ্ৰাম, সেইটো তাৰে দফা 3.6 যিহেতু অসম চৰকাৰে এতিয়া বিধানসভাত গৃহীত কৰিছে। গতিকে নথৈ আনন্দিত। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য সদস্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, লগতে এই বিদ্ৰোহী সংগঠনত শ্বহীদ হোৱা সকলো শ্বহীদ আৰু আমাৰ নেতাসকল, যিহেতু আমাৰ চাৰ্চিং ইংটি দেৱ তেখেতৰ আমাৰ ওচৰত এই ঘৰ সন্মুখতে যিহেতু তেখেতৰ
ঘৰতে আমি উপস্থিত আছোঁ গতিকে আমি নথৈ-নন্দিত আমি বিশ্বনাথবাসী ৰাইজ হৈ অসম চৰকাৰলৈ আৰু বিদ্ৰোহী সংগঠনৰ যিকেইজন নেতা তেখেতসকলক আন্তৰিকভাৱে আমি ধন্যবাদ জনাব বিচাৰোঁ ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন লোক আছে আপোনাৰ কাষলৈ আহিছোঁ দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত এই সফলতা লাভ কৰা হৈছে কি জনাব কেনেকুৱা অনুভৱ সুখী হৈছোঁ বিশেষকৈ এইটো অসম চৰকাৰৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া দেৱ আৰু কাৰ্বি আংলঙৰ যিটো CEM ডক্টৰ তুলিৰাম ৰংহাংদেৱৰ সহিতে টিম কাৰ্বি আংলং তেখেতসকলে আমাৰ কিবা এই সংগঠনৰ সফল ৰূপায়ণ কৰিবলৈতো বহুত কষ্ট কৰিছে আৰু বহুত বহুত ধন্যবাদ তেখেতসকলৰ আমি ঘৰৰ কিবা পৰিয়াল হৈ আৰু গাঁৱৰবাসী হৈ হয় এই আছিলে সংবিজিতৰ ভাতৃ আৰু এই আমি দৃশ্য দেখুৱাইছোঁ চেলাইঘাটিৰ পৰা এতিয়া সকলোৱে আচলতে আনন্দত তেওঁলোকে কৰা দেখিবলৈ পোৱা গৈছে আৰু যি দীৰ্ঘদিনীয়া তেওঁলোকৰ দাবী সেই দাবী পূৰণ হোৱাৰ দিশে আৰু চৰকাৰে ইতিমধ্যে যি কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল সেই অট'নমাছ কাউন্সিলৰ বিল বিধানসভাত উত্থাপন কৰিছে আৰু কাৰ্বিসকলৰ দীৰ্ঘদিনীয়া দাবী আছিলে আৰু ভৈয়ামত থকা কাৰ্বিসকলো যাতে সমানে উন্নয়ন হয় তাৰ বাবে এই নতুন যি অট'নমাছ কাউন্সিল গঠনৰ দিশে গৈ আছে চৰকাৰ আৰু ইতিমধ্যে এই বিল উত্থাপন কৰাৰ পিছত এনেধৰণে বিশ্বনাথত দেখিবলৈ পোৱা গৈছে যে কাৰ্বি সমাজ উৎফুল্লিত হৈ পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ